হেনাপ শাহিন আছিল এগৰাকী ACS বিষয়া, কিন্তু তেওঁ মানৱীয় কামৰ প্ৰতি অধিক আকৰ্ষিত হৈ তেওঁ সিৰিয়াৰ যুদ্ধবিধ্বস্ত স্থানত এটা ইণ্টাৰনেশ্যনেল NGOৰ হৈ কাম কৰিবলৈ গুচি গ'ল। এজ এ হিউমেনিটেৰিয়ান প্ৰফেশ্যনেল যোনে এক কনফ্লিক্ট জোন, এক্টিভ কনফ্লিক্ট জোনত চাকৰি কৰে, আমাৰ কাৰণে সদায় এক ধৰণৰ কষ্টৰ জীৱন তাত। কাৰণ এই ২৭ নৱেম্বৰত যেতিয়া HTS ফেকশ্যন আপোনালোকে গম পাইছেই, যেতিয়া এলেপ্পোৰ ফালে আগবাঢ়ি আহিলে, তাৰ আগতেও চিৰিয়াত আমাৰ অলমষ্ট ডেইলি বেচিছত বম ব্লাষ্ট হৈয়ে থাকে। এইটো ডেইলিৰে এক ধৰণৰ কষ্টৰ জীৱন, কিন্তু এনেকুৱা নহয় কি গোটেই চিটুৱেশ্যনটো এনি টাইম ৱাৰ লাইক চিটুৱেশ্যনে হয়, কিন্তু ২৭ নৱেম্বৰৰ পাছত গোটেই চিটুৱেশ্যনটো সম্পূৰ্ণ ধৰণেৰে বদলি গ'ল। প্ৰথম HTS ফেকশ্যন আহি এলেপ্পো চিটিখন ল'লে, যোনটো আমাৰ চিৰিয়াৰ উত্তৰ দিশত আছে। তাৰ পাছত নেক্সট ল'লে মধ্যম দিশৰ হামা আৰু হোমছ, আৰু তাৰ পাছত ডেমাস্কাছ।